শিৱসাগৰৰ দুজন শিক্ষিত উদ্যমী যুৱকৰ সুন্দৰ পদক্ষেপ RK সেউজ নামৰ শাক-পাচলিৰ বিপণীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। ৰিদীপ ডেকা আৰু কাকু শৰ্মাৰ এক ব্যতিক্ৰমী চিন্তাৰ ফলত গঢ় লৈ উঠিছে এখন বিশেষ বিপণী। বজাৰ মূল্যতকৈ 10-15 টকা কম মূল্যত গ্ৰাহকসকলক যোগান ধৰাৰ চেষ্টা কৰিছে এই যুৱক দুজনে। আসলতে RK সেউজ মই আৰু কাকু শৰ্মা মোৰ ককাইদেউ সম্পৰ্কীয় হয়। তেখেতৰ লগত আসলতে আলোচনা মৰ্মে আমি শিৱসাগৰৰ মাজমজিয়াত LKB ৰোড তাতে আসলতে প্ৰতিষ্ঠানটো আমি আজি দুদিন পূৰ্বে আমি জন্ম দিলোঁ। এই অনুষ্ঠানটোৰ জন্ম দিয়াৰ মূল উদ্দেশ্য এটাই, আমি থলুৱাভাৱে যিসকল কৃষক আছে, স্থানীয় কৃষকসকলে বহুত কষ্ট কৰি আসলতে এই খেতিৰ সামগ্ৰীসমূহ আসলতে উৎপাদন কৰে, শাক পাচলিসমূহ উৎপাদন কৰে, কিন্তু তেওঁলোকে আসলতে এখন উপযুক্ত বজাৰ নথকাৰ ফলত তেওঁলোকে উপযুক্ত দাম নাপায়। গতিকে আমি প্ৰয়াস কৰিছোঁ যে স্থানীয় যিসকল খেতিয়ক আছে, খেতিয়কৰ উৎপাদিত সামগ্ৰীসমূহৰ উচিত মূল্য দি যাতে আমি এখন বজাৰ নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণেই আমি এই প্ৰয়াসটো কৰিছোঁ। আৰু সমান্তৰালকৈ আমি উচিত মূল্য দি সেইসকল খেতিয়কৰ পৰা উৎপাদিত খাদ্য সামগ্ৰীসমূহ আমি ইয়ালৈ আনি বজাৰতকৈ এতিয়া চলি থকা দামতকৈ আমি 10 পৰা 15 টকা প্ৰতি কেজি, প্ৰতিটো আইটেমতে আমি প্ৰতি কেজি কমকৈ দিবলৈ সক্ষম হৈছোঁ, যাতে দুখীয়া নিচলা মানুহখিনিয়ে যাতে কিছু হ'লেও মানে সকাহ যাতে পায়, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। যি সময়ত চৰকাৰে স্থানীয় খেতিয়কসকলক উচিত মূল্য নিদিয়ে, তেনে সময়ত শিৱসাগৰ দিচাংমুখ দিখৌমুখৰ বিভিন্ন স্থানৰ পৰা উচিত মূল্যত ক্ৰয় কৰি আনি বজাৰ মূল্যতকৈ কম দামত দিয়াৰ চেষ্টা কৰিছে যুৱকটোৱে। কৃষকসকলৰ লগতে সাধাৰণ জনতাকো দিছে সকাহ। এই চেগতে আমি শিৱসাগৰবাসী ৰাইজক ধন্যবাদ জনাব বিচাৰিম। মাত্ৰ 2টা দিনতে শিৱসাগৰবাসী ৰাইজে আমাক যি ধৰণৰ সহায় কৰিছে, যি ধৰণে উৎসাহ কৰিছে, তাৰ বাবে আমি তেখেতলোকৰ ওচৰত চিৰকৃতজ্ঞ। আৰু আমি আশা কৰিম যে আমাৰ এই আজি ক্ষুদ্ৰ প্ৰচেষ্টা, এই প্ৰচেষ্টাক আপোনালোকে সহযোগিতা কৰক অনাগত দিনতো। উল্লেখ্য যে যি সময়ত শাক-পাচলিৰ মূল্য বৃদ্ধিয়ে ৰাইজক জুৰুলা কৰিছে, তেনে সময়ত এই পদক্ষেপ সকলোৱে একেমুখে প্ৰশংসা কৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।